নমস্কাৰ বন্ধুসকল, আজি আমি বৰ্ণনা কৰিবলৈ ওলোৱা চিনেমাখন হ'ল জিপাৰ্ছ ক্ৰিপাৰ্ছ, যিখন বিখ্যাত আমেৰিকান হৰৰ ফিল্ম ছিৰিজৰ প্ৰথম পাৰ্ট। প্ৰখ্যাত ডাইৰেক্টৰ ভিক্টৰ চেলভাৰ প্ৰায় 33 মিলিয়ন বাজেটৰ এখন বেষ্ট পপুলাৰ হৰৰ মুভি, আৰু ইয়াৰ বক্স অফিচ কালেকশ্যন হ'ল প্ৰায় 127 মিলিয়ন। তেন্তে আহক বিৱৰণীলৈ আগবাঢ়োঁ। চিনেমাখনৰ আৰম্ভণি হয় এটা হাইৱেত, য'ত দুটা ভাই ভনী ডেৰী আৰু ট্ৰেছ এখন গাড়ীত উইকেণ্ডৰ সময় কটাবলৈ ঘৰলৈ বুলি গৈ আছিল। ইয়াতে ট্ৰেছৰ বান্ধৱীৰ লগত আজি কিবা কথাত কাজিয়া হোৱাৰ বাবে তাইৰ মুড অফ হৈ আছিল, আৰু সেয়ে ডেৰীয়ে তাইৰ মন ভাল লগাবলৈ সিহঁতৰ এটা ফেভাৰেট গেম খেলে, য'ত তেওঁলোকৰ আগেৰে গৈ থকা গাড়ীৰ নম্বৰ প্লেট চাই তাৰ অৰ্থ ক'ব লাগে, যিটো এটা মাইণ্ড গেম হয়। আৰু তেতিয়া তাইৰ মনটো গেমটোলৈ ডাইভাৰ্ট হৈ যাব। প্ৰথমে ডেৰীয়ে এখন গাড়ীৰ নম্বৰ প্লেট চাই কয় যে এইটো ফিভাৰ হ'ব লাগে, কিয়নো গাড়ীখন দেখিয়ে মানুহৰ জ্বৰে বিষে উঠিব। কিন্তু ট্ৰেছে কয় যে এইটো ফৰএভাৰ লিখা আছে, আৰু ভিতৰত সঁচাকৈ এটা ফৰএভাৰ কাপল বহি আছিল। ডেৰী হাৰে আৰু ট্ৰেছে টেনশ্যন পাহৰি হাঁহি উঠে, আৰু এইদৰে তেওঁলোক আগবাঢ়ি গৈ থাকে। তেনেতে আমি দেখা পাওঁ যে তেওঁলোকৰ পিছফালে এখন পুৰণা ট্ৰাক বহুত বেছি স্পীডত আহি অকস্মাত ভয়ংকৰভাৱে হৰ্ণ বজাবলৈ ধৰে, যিটোত দুয়ো অলপ ভয় খায়। আৰু ডেৰীয়ে তাৰ গাড়ীখন ছাইড কৰি ট্ৰাকখন যাবলৈ কয়, আৰু ট্ৰাকখনো স্পীডত পাৰ হৈ গুচি যায়। ট্ৰেছে গাড়ীখনৰ নম্বৰ প্লেটখন পঢ়ে, য'ত লিখা আছিল বিটিং ইউ, যিটো দেখি ট্ৰেছে বহুত ভয় খায়, আৰু ডেৰীক কয় যে আজিৰ পৰা 23 বছৰ আগতে এই পথটোত বহুত মানুহৰ একেলেঠাৰিয়ে অতি ভয়ংকৰভাৱে মৃত্যু হৈছিল, যিটো পিছত মানুহে এক্সিডেণ্টৰ নাম দিছিল, যদিও সেইটো আজিলৈকে এক ৰহস্য হৈয়ে থাকিল, কিয়নো কোনোটো ডেড বডিৰ সম্পূৰ্ণ শৰীৰ মানুহে বিচাৰি পোৱা নাছিল। কথাষাৰ শুনি ডেৰীয়ে একো নকয় আৰু গাড়ীৰ স্পীড বঢ়াই সোনকালে হাইৱেটো পাৰ হ'ব বিচাৰে। এইদৰে অলপ সময় পাৰ হোৱাৰ পাছত ৰাস্তাৰ কাষত থকা এটা পুৰণি চাৰ্চত তেওঁলোকে সেই ট্ৰাকখন দেখা পায়, যিখনে অলপ আগতে বিকটভাৱে হৰ্ণ বজাই তেওঁলোকক ভয় খুৱাইছিল। তেওঁলোকে ভালদৰে মন কৰাত দেখে যে ট্ৰাকখনৰ ড্ৰাইভাৰজনে ডাঙৰ পাইপ এডালৰ ভিতৰত বগা কাপোৰেৰে মেৰিয়াই কিবা বস্তু কিছুমান দলিয়াই আছে। কিন্তু তেনেতে সেই ড্ৰাইভাৰজনে সিহঁতক দেখা পায় আৰু থৰ লাগি সিহঁতলৈ চাব ধৰে, যাৰ কাৰণে সিহঁতে ভয় খায় আৰু গাড়ীৰ স্পীড বঢ়াই পলাব ধৰে। কিন্তু লগে লগে ট্ৰাকখনে সিহঁতক খেদি আহে, যাক দেখি ভয়ত ট্ৰেছে পুলিচলৈ ফোন কৰিব বিচাৰে, কিন্তু পুৰ ছিগনেলৰ কাৰণে ফোনটো বাৰে বাৰে কাটি যায়। সিফালে ট্ৰাকখন ফুল স্পীডত আহি সিহঁতৰ ঠিক ওচৰ পায়হি, আৰু পিছফালৰ পৰা সিহঁতৰ গাড়ীত জোৰে এটা খুন্দা মাৰি আঁতৰি গুচি যায়। ট্ৰাকৰ খুন্দাত ডেৰীয়ে গাড়ীৰ বেলেঞ্চ হেৰুৱাই পেলায় আৰু ডিভাইডাৰ ভাঙি গাড়ীখন পথাৰলৈ চিধা নামি গুচি যায়। এই এক্সিডেণ্টত দুয়ো কথম্পি ৰক্ষা পৰে যদিও সিহঁতৰ গাড়ীখন ভালেমান ডেমেজ হয়। ডেৰীয়ে এখন কাপোৰেৰে সিহঁতৰ ভঙা ডিকিটো যেনে তেনে বান্ধি লয়, আৰু ট্ৰেছক সেই পুৰণি চাৰ্চটোলৈ গৈ তাত কি আছিল এবাৰ চাই অহাৰ কথা কয়। ডেৰীৰ কথাত ট্ৰেছৰ খং উঠে আৰু কয় যে মই কোনো কাৰণত সেই ৰিস্ক ল'ব নোৱাৰোঁ, তাতকৈ আমি যিমান সোনকালে পাৰি চিটিলৈ গৈ পুলিচক গোটেই ঘটনা বিৱৰি কওঁগৈ। তেতিয়া ডেৰীয়ে কয় যে তোমাৰ কি মন যোৱা নাইনে যে সেই পুৰণা চাৰ্চটোত সেই পাগল ড্ৰাইভাৰটোৱে কি কৰি আছিল তাক এবাৰ চাই আহিবলৈ। অৱশেষত ট্ৰেছে কিবা কৰি মঞ্জুৰ হয়, আৰু দুয়ো গৈ পুৰণা চাৰ্চটোৰ ওচৰ পায়গৈ। লাহে লাহে দুয়ো গৈ সেই ডাঙৰ পাইপডালৰ ওচৰ পায়গৈ, যিডালৰ এটা মূৰ মাটিৰ তলত বহুত দলৈকে পুতি ৰখা আছিল। দুয়ো আগবাঢ়ি পাইপডালৰ ভিতৰত জুমি চাব লওঁতেই এটা অতি গেলা দুৰ্গন্ধ তেওঁলোকৰ নাকত আহি লাগে, আৰু পাইপডালৰ তলখন প্ৰায় আন্ধাৰ হোৱাৰ কাৰণে তেওঁলোকে ভালদৰে একো দেখা নাপায়। সেয়ে তেওঁলোক তাৰ পৰা যাব বিচাৰে, কিন্তু তেনেতে পাইপডালৰ ভিতৰৰ পৰা কাৰোবাৰ অতি কাতৰ বিননি তেওঁলোকে শুনা পায়। তেতিয়া ডেৰীয়ে গাড়ীৰ ভিতৰত থকা টৰ্চ লাইট এটা আনি পাইপডালৰ ভিতৰত জুমি চাবৰ চেষ্টা কৰে, কিন্তু তেতিয়াও একো ভালদৰে দেখা নোপোৱাত সি ভনীয়েক ট্ৰেছক তাৰ ভৰি দুখনত ধৰিবলৈ দি পাইপডালৰ ভিতৰত সোমাই চাবৰ চেষ্টা কৰে। ট্ৰেছে বাৰে বাৰে তাক মানা কৰে যদিও ডেৰীয়ে ভনীয়েকৰ একো কথা নুশুনে। ডেৰীয়ে চাৰিওফালে টৰ্চৰ পোহৰ দি চাই থাকোঁতে হঠাৎ তাৰ ঠিক সন্মুখত ক'ৰবাৰ পৰা কিছুমান এন্দুৰ বগাই আহে, যাক দেখি সি ভয়ত হাত ভৰি জোকাৰোঁতেই অকস্মাত ডেৰীৰ হাতৰ মুঠিৰ পৰা সি এৰাই চুচৰি গৈ পাইপৰ তলৰ মাটিত গৈ পৰে। ভয়ত ট্ৰেছে ডেৰীক চিঞৰি মতাত সি তাইক আশ্বাস দিয়ে আৰু তাৰ পৰা কিবা কৰি ওলোৱাৰ ৰাস্তা বিচাৰে। তেনেতে ডেৰীয়ে তাৰ ঠিক সন্মুখত এটা ডেড বডি দেখা পায়, যিটো কাপোৰেৰে টাইটকৈ মেৰিয়াই বান্ধি ৰখা আছিল। সি সাহস কৰি লাছটো ওচৰৰ পৰা চাব লওঁতেই ডেড বডিটোৰ হাত এখনে থাপ মাৰি তাৰ ভৰিত ধৰি লয়, আৰু সি ভয়ত চিঞৰি উঠে। কিন্তু তথাপি কিবা কৰি সি লাছটোৰ মুখৰ ফালৰ কাপোৰখন ফালি দিয়ে, আৰু তাত তাৰে নিচিনা বয়সৰ এটা ল'ৰা ওলাই পৰে, যিয়ে ইচাৰাৰে ডেৰীক তাৰ পেটৰ ফালে দেখাবৰ চেষ্টা কৰে। যেতিয়া ডেৰীয়ে তাৰ পেটৰ ওপৰৰ কাপোৰখন ফালে সি ভয়ত শিয়ৰি উঠে, কিয়নো ল'ৰাটো সম্পূৰ্ণ পেটটো অতি ভয়ানকভাৱে চিলাই থোৱা আছিল। কিংকৰ্তব্য বিমূঢ় হৈ ডেৰী ভয়ত ভনীয়েকৰ ওচৰলৈ দৌৰি আহে, আৰু সোনকালে কাৰোবাক সহায়ৰ কাৰণে মাতিবলৈ কৈ নিজেই তাৰ পৰা ওলোৱা ৰাস্তা বিচাৰি টৰ্চটো লৈ আগবাঢ়ে। টৰ্চৰ পোহৰত ডেৰীৰ কিছুমান আচৰিত বস্তু চকুত পৰে। ডেৰীয়ে দেখা পায় কিছুমান পৌৰাণিক যুগৰ লোহাৰ তীক্ষ্ণ অস্ত্ৰ, কোনো মানুহ বা জন্তুক চিলাই কৰিব পৰা কিছুমান ডাঙৰ বেজী,
বহুতো চিলাই কৰা সূতা আৰু মকৰাৰ জালত পোত গৈ থকা কিছুমান আচৰিত বস্তু। তেনেতে দেৰীৰ জোতাত ওপৰৰ পৰা পানীজাতীয় কিবা আহি পৰাত সি ওপৰলৈ চাই দেখে যে গোটেই গুহাটোৰ ওপৰখন ডেড বডিৰে ঠাহ খাই আছে। সি ভালকৈ ঘূৰি চোৱাত দেখে যে গোটেই গুহাটোৰ বেৰবোৰ মানুহৰ মৰা শৰে ভৰি পৰি আছে, যিবোৰ এটা আনটোৰ লগত টাইটকৈ চিলাই ৰাখি থোৱা আছিল। ইফালে ট্ৰেছ বাহিৰত গাড়ীত বহি কাৰোবাৰ সহায়ৰ অপেক্ষাত ৰৈ আছিল আৰু দেৰী কিবা কৰি ওলাই আহি গাড়ী টপ স্পীডত দি যিমান সোনকালে পাৰি ইয়াৰ পৰা আঁতৰি চহৰলৈ বুলি আগবাঢ়ে। বাটত ট্ৰেছে দেৰীক বহুত কিবা কিবি সুধিছিল যদিও দেৰীয়ে একোৰে উত্তৰ দিব পৰা নাছিল। গৈ গৈ এসময়ত তেওঁলোক এখন ৰেষ্টুৰেণ্ট দেখা পায় আৰু গাড়ী ৰখাই ঠিক নামিব লওঁতেই পুনৰ সেই ট্ৰাকখন দেখে, যিখন হাইৱেৰে তীব্ৰ স্পীডত সেই চাৰ্চটোৰ ফালেই আগবাঢ়ি গৈ আছিল। লগে লগে তেওঁলোক গৈ সেই ৰেষ্টুৰেণ্টখনৰ ফোন বক্সৰ পৰা পুলিচক খবৰ দিয়ে আৰু তেনেতে ৰেষ্টুৰেণ্টখনৰ ফোনটো বাজি উঠে। দেৰীয়ে ফোনটো ৰিচিভ কৰোঁতে ফোনৰ সিটো মূৰৰ পৰা এগৰাকী মহিলাই কয় যে মৃত্যুৱে তোমালোকক বেয়াকৈ পিছ লৈছে, য'ৰ পৰা তোমালোক একো কৰি বাচিব নোৱাৰা, আৰু যাক তোমালোকে মানুহ ভাবি পলাই পুলিচৰ সহায় বিচাৰি আহিছা সি আচলতে এটা ভয়ানক ভোকাতুৰ পিশাচ, যিয়ে কেৱল মানুহ খায়, আৰু যোন এবাৰ এই পিশাচৰ চকুত পৰিল অতি ভয়ানক মৃত্যু তাৰ অনিবাৰ্য। দেৰীয়ে ফোনতে মানুহগৰাকীক ভালকৈ গালি দি ফোনটো খঙত ৰাখি থয়। তেনেতে পুলিচেও আহি ওলায় আৰু দুয়ো সমস্ত ঘটনা পুলিচক বিৱৰি কয়। প্ৰথমতে পুলিচকেইজনে সিহঁতৰ কথাত বিশ্বাসেই কৰা নাছিল, কিন্তু তেনেতে ৰেষ্টুৰেণ্টৰ মহিলাগৰাকীয়ে সিহঁতক আহি কয় যে কিবা ভয়ংকৰ মানুহৰ নিচিনা প্ৰাণী এটাই সিহঁতৰ কাপোৰবোৰ উলিয়াই কিবা আচৰিত ধৰণে গোন্ধ শুঙি শুঙি অকস্মাত ঠাইতে নোহোৱা হৈ পৰিল। শুনিয়ে পুলিচসহ আটাই আহি গাড়ীখনৰ ওচৰ পায় আৰু গাড়ীৰ দুৱাৰৰ হেণ্ডেলডালত কিবা বনৰীয়া জন্তুৰ পাঞ্জাৰ চিন প্ৰত্যক্ষ কৰে। লগে লগে পুলিচকেইজনে সিহঁতৰ লগত পুৰণা চাৰ্চটোলৈ বুলি খৰখেদাকৈ আগবাঢ়ে। কিন্তু তেনেতে আমি পুলিচৰ গাড়ীখনৰ ওপৰত মানুহৰ সদৃশ কিবা এটা অৱয়ব খাৰা হৈ থকা দেখা পাওঁ, যিটোৰ উমান পুলিচকেইজনেও পাই গাড়ীৰ খিৰিকী খুলি চাব খোজোতেই অকস্মাত পুলিচগৰাকীক খিৰিকীৰ বাহিৰলৈ টানি উলিয়াই নিয়ে আৰু মুহূৰ্ততে গাড়ীখনৰ ছাদখন ফালি এখন হাত সজোৰে সোমাই আহি পুলিচজনৰ মূৰত থাপ মাৰি ধৰি গাড়ীৰ ছাতেৰে মূৰটো টানি উলিয়াই এখন চোকা কোঠাৰে কাটি দুচোৱা কৰি পেলায়। তেনেতে দেৰীহঁতৰ গাড়ীৰ বনেটত কিবা এটা গধুৰ বস্তু আহি পৰে, যিটো দেখি ভয়ত সিহঁতে গাড়ীখন ৰখাই বাহিৰলৈ ওলাই দেখে যে সেই গধুৰ বস্তুটো সেই পুলিচ অফিচাৰজনৰ কটা মূৰটো আছিল, যিটো দেখি ভয়ত সিহঁত গাড়ীৰ ভিতৰলৈ দৌৰি আহে। তেনেতে অকস্মাত পুলিচৰ গাড়ীৰ ভিতৰৰ পৰা সেই ভয়ানক পিশাচটো ওলাই সেই কটা মূৰটো খাবলৈ ধৰে। সিহঁতে হতবাক হৈ পিশাচটোলৈ চাই ৰয়, দুয়োৱে যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হৈছে। তেনেতে কিবা কৰি ট্ৰেছে গাড়ীখন ষ্টাৰ্ট কৰে আৰু ফুল স্পীডেৰে তাৰ পৰা আঁতৰি পলায়। বহুদূৰ অহাৰ পাছত সিহঁতে পথৰ দাঁতিত এটা ঘৰ দেখি সহায় বিচাৰি সোমাই আহে, য'ত এগৰাকী বুঢ়ী মানুহহে আছিল। দুয়োৱে বুঢ়ীগৰাকীক সমস্ত ঘটনা বিৱৰি কয়, কিন্তু তেনেতে সেই পিশাচটো আহি ওচৰৰ জংঘলৰ পৰা সিহঁতক ভয়ংকৰভাৱে থৰ লাগি চাব ধৰে, যাক দেখি বুঢ়ীয়ে হাতত ৰাইফল লৈ তালৈ ফায়াৰ কৰে আৰু তেতিয়া পিশাচটোৱে এটা কাউৰীৰ আকাৰ লৈ সেই বুঢ়ীজনীৰ ঘৰৰ ভিতৰত সোমাই পৰে। লগে লগে বুঢ়ীয়ে ৰাইফল লৈ ঘৰৰ ভিতৰলৈ সোমায়, কিন্তু তেনেতে আমি দেখোঁ যে পিশাচটোৱে বুঢ়ীগৰাকীক মাৰি দাঙি সিহঁতৰ সন্মুখলৈ চোঁচৰাই লৈ আনে, যাক দেখি ভয়ত দুয়ো দৌৰি গাড়ীৰ ভিতৰ পায়হি। তেনেতে পিশাচটো উৰি আহি সিহঁতৰ গাড়ীৰ বনেটৰ ওপৰত বহে আৰু এক বিশেষ চাউনিৰে সিহঁতলৈ চাব ধৰে। মুহূৰ্ততে ট্ৰেছে গাড়ীখন ষ্টাৰ্ট কৰি পিশাচটোক এটা প্ৰচণ্ড খুন্দা মাৰে আৰু সি মাটিত বাগৰি পৰে। লগে লগে ট্ৰেছে গাড়ীখন তাৰ গাৰ ওপৰেৰে কেইবাবাৰো উঠাই তাক মহতিয়াই চেপেটা কৰি পেলায়। কিছু সময়ৰ পাছত দুয়ো আহি পুলিচ ষ্টেচন পায়হি আৰু মনত কিছু সকাহ পাই ফোনেৰে ঘৰৰ মানুহৰ লগত কথা হয়। ঠিক তেনেতে এগৰাকী মানুহে তেওঁলোকক বিচাৰি আহে, যোন সেইগৰাকী মানুহেই আছিল যিয়ে ৰেষ্টুৰেণ্টত সিহঁতক ফোন কৰিছিল আৰু খঙত দেৰীয়ে ধমক দি ফোনটো কাটি দিছিল। দৰাচলতে মানুহগৰাকী এগৰাকী জ্যোতিষী আছিল, যিয়ে সিহঁতৰ বিষয়ে সকলো কথা জানিছিল আৰু তেওঁৱেই কয় যে আচলতে এই পিশাচটোক তাৰ সময়ৰ আগত কোনেও মাৰিব নোৱাৰে। তেওঁ কয় যে প্ৰত্যেক 23 বছৰৰ মূৰত 23 দিনৰ কাৰণে এই পিশাচটো নৰকৰ অন্ধকাৰ দুনিয়াৰ পৰা পৃথিৱীৰ বুকুলৈ আহে নিজৰ ভোক মিটাবৰ কাৰণে, যিয়ে কেৱল মানুহ খায় আৰু যাৰ গাৰ গন্ধ তাৰ ভাল লাগে সি কেৱল তাকহে স্বীকাৰ কৰে। তেওঁ আৰু কয় যে মই ধ্যানত দেখা পাইছিলোঁ যে তোমালোকৰ দুজনৰ মাজৰ মাত্ৰ এজনৰ গাৰ গন্ধই তাক বলিয়া কৰি পেলাইছে, সেয়ে সি তোমালোকৰ লগত খেলি আছে। কথাখিনি কৈ থাকোঁতেই অকস্মাত পুলিচ ষ্টেচনৰ কাৰেণ্ট গুচি যায় আৰু ইমাৰ্জেঞ্চি লাইট অন কৰি এজন অফিচাৰে লকআপৰ কয়দীবোৰক চেক কৰি থাকোঁতেই দেখে যে এটা চেলৰ ভিতৰত সেই নৰখাদক পিশাচটোৱে এজন কয়দীক মাৰি কুকগ্ৰাসে খাই আছে। লগে লগে অফিচাৰজনে পিষ্টলেৰে গুলিয়াই তাক থকা সৰকা কৰে যদিও হেৱানটোৰ একোৱেই নহয় আৰু পুলিচজনক সি মাৰি খায়। গুলিৰ শব্দ শুনি মুহূৰ্ততে সকলো পুলিচ কৰ্মচাৰীয়ে তাক ঘেৰি পেলায়, কিন্তু নিমিষতে পিশাচটোৱে প্ৰায় সকলো পুলিচক মাৰি অৱশেষত আহি দেৰী আৰু ট্ৰেছক থপিয়াই ধৰে আৰু দুয়োকে ধৰিয়েই
পিশাচটোৱে উন্মাদৰ দৰে দুয়োৰে গাৰ গন্ধ শুঙিব ধৰে আৰু এটা সময়ত ট্ৰেছক এৰি ডেৰিক মহতিয়াই ধৰে। মুহূৰ্ততে বাচি থকা সকলোবোৰ পুলিচ আহি সিহঁতৰ ওচৰ পায়হি আৰু হাতত অত্যাধুনিক মৰণাস্ত্ৰ থকা স্বত্তেও অসহায় হৈ কেৱল দৰ্শকৰ দৰে চাই ৰয়। ট্ৰেছে হেৱানটোৰ প্ৰায় ওচৰ চাপি যায় আৰু ডেৰিক এৰি দি তাইক লৈ যাবলৈ কান্দি কান্দি কৈ থাকে। যাক দেখি পিশাচটোৱে তাইলৈ চাব ধৰে, কিন্তু পিছ মুহূৰ্ততে সি পাখি মেলি এটা ভয়ংকৰ চিঞৰ মাৰি কাষৰ খিৰিকীখন ভাঙি সকলোৰে সন্মুখৰ পৰা ডেৰিক লৈ আকাশৰ ফালে উৰি গুচি যায়। ট্ৰেছে চকুৰে দেখালৈকে পিশাচটোৰ পিছে পিছে দৌৰি গৈ থাকে, কিজানি মৰমৰ ভায়েকৰ কিবা সহায় কৰিব পাৰে। আৰু এটা সময়ত চকুৰ আগৰ পৰা সি নোহোৱা হৈ ৰাতিৰ অন্ধকাৰ আকাশৰ বুকুত হেৰাই যায়। ইয়াৰ পাছৰ স্ক্ৰীণত আমি সেই পুৰণা চাৰ্চটোৰ মাটিৰ তলৰ গুহাটো দেখা পাওঁ, য'ত সেই পিশাচটোক দেখায়। ইয়াতে আমি ডেৰিৰ মৰা শটো দেখা পাওঁ, যাৰ চকুকেইটা সেই পিশাচটোৱে ইতিমধ্যে খাইছে। আৰু ইমানতে এই চিনেমাখনৰ পৰিসমাপ্তি ঘটে।